গুড মর্নিং গাইজ, ওয়েলকাম টু মনজাই ব্লগস। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, মোৰ নতুন ভিডিঅ' চাব পাৰিব। গাইজ, মই আজি আপোনালোকক দেখাম ছেকেণ্ড হেণ্ড 4 হুইলাৰ কালেকশ্যন। শ্ব'ৰুমৰ নামটো হ'ল টেৰি ভেলু, লোকেশ্যন ধাৰাপুৰ খানামুখ। গাইজ, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। মই চেষ্টা কৰিম কিমানলৈকে দেখাব পাৰোঁ। বলক আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী নয়নমণি নাথ। মই আপোনাৰ মাৰুতি চুজুকি ট্ৰু ভেলু ধাৰাপুৰত কাম কৰোঁ আৰু ফাইটিং মাতিছিলোঁ ভিডিঅ' বনাবৰ কাৰণে আমাৰ যিমানখিনি কালেকশ্যন আছে গাড়ীৰ দেখুৱাবৰ কাৰণে। ব'ল আমি এখনকৈ দেখুৱাই আছোঁ আপোনালোকক। এছ ক্ৰছ আলফা মডেল 2021-ৰ গাড়ীখন আমাৰ ৰানিং হোৱা নাই বেছি, আপোনাৰ অনলি 37,000 ৰানিং আৰু গাড়ী আপোনাৰ স্পেয়াৰ আপোনাৰ আনচাৰ্জ হৈ আছে এতিয়ালৈকে। বাকী কণ্ডিশ্যন চাব পাৰে, ভিতৰৰ কণ্ডিশ্যনো চাব পাৰে আপোনালোকে। এইখন গাড়ী আপোনাৰ ৰখা গৈছে আস্কিং আপোনাৰ 770 ৰখা গৈছে, অলপ নেগচিয়েবল হ'ব। আপোনাৰ আৰবান ক্ৰুজাৰ আপোনাৰ 2022 মডেল হাই এম টি আৰু গাড়ীখনৰ আপোনাৰ চেম আপোনাৰ ৰানি একে চেমে হৈছে 39,000 চামথিং আৰু গাড়ীখনৰ আপোনাৰ আস্কিং ৰখা গৈছে আপোনাৰ এখন 880, অলপ নেগচিয়েবল হ'ব, লগতে ফাইনেন্সৰ সুবিধা হ'ব, ফাইনেন্স হৈ যাব ইয়াতে। তো তোমালোকে ফাইনেন্স ক'ৰ কৰা? ফাইনেন্সৰ আমাৰ অল আছাম হয়, আপোনাৰ আমাৰ টাই আপ আছে, আপোনাৰ চলমণ্ডলম আছে আৰু যিখিনি গভৰ্ণমেণ্ট এমপ্লয়ীখিনি আপোনাৰ SBIৰ পৰা কৰাব পৰা যাব। আৰু আপোনাৰ তাৰপিছত আপোনাৰ টাটা কেপিটেল আছে, তেনেকৈ আপোনাৰ প্ৰায়খিনি লগত টাই আপ আছে আৰু যিখিনি বেংক আছে বেংকৰ লগতে টাই আপ আছে। तू समझा? हाँ। এইখন হৈছে মহিন্দ্ৰা XUV 300 আপোনাৰ W4খন আৰু এইখনৰ আপোনাৰ আস্কিং ৰখা গৈছে আপোনাৰ 6 লাখ, অলপ নেগচিয়েবল হ'ব। 2019 মডেল এইখন। এইখনো আপোনাৰ ফাইনেন্সৰ সুবিধা আছে, এইখনো ফাইনেন্স হৈ যাব আপোনাৰ। লয়েষ্ট ডাউন পে'মেণ্ট কিমান দিব লাগে? আপোনাৰ নৰ্মেলি 30% আহে আৰু সেইটো কাষ্টমাৰৰ প্ৰফাইলটো চোৱা যায়, যদি প্ৰফাইল ঠিক আছে কমতো ওলাই যাব। ये बड़ी अच्छी बात कही आप। এইখন হৈছে আপোনাৰ হণ্ডা জাজ 2015 মডেল আৰু গাড়ী চলিছে আপোনাৰ 62,000, আপোনাৰ গুৱাহাটী নাম্বাৰ প্লেটে হয় আৰু এইখনৰ আস্কিং ৰখা হৈছে আপোনাৰ 270, অলপ নেগচিয়েবল হ'ব আৰু এইখন ফাইনেন্সো হৈ যাব, ফাইনেন্সৰ সুবিধাও আছে এইখনৰ ওপৰত। अच्छा, हमको सिखा रिया है। এইখন হৈছে আপোনাৰ ছুইফ্ট ডিজায়াৰ 2020 মডেল, আপোনাৰ ব্লু কালাৰত আহিব, পূৰা অৰিজিনেল মেটত আছে গাড়ী। ৰানিং হৈছে আপোনাৰ এপ্ৰক্স 70,000 আৰু এইখনৰ আপোনাৰ আস্কিং ৰখা হৈছে 590, অলপ লিটিল বিট অলপ নেগচিয়েবল হ'ব, ফাইনেন্সো হৈ যাব এইখন। जोर जोर से बोल के लोगों को स्कीमें बता दे। PXI 2021 মডেল আপোনাৰ 09 আপোনাৰ ডিফু আপোনাৰ কাৰ্বি আংলং ৰেজিষ্ট্ৰেশ্যন। গাড়ীখনৰ আস্কিং ৰখা গৈছে আপোনাৰ 630, অলপ নেগচিয়েবল হ'ব আৰু ৰানিং হ'ব আপোনাৰ 54,000 ৰানিং হৈছে গাড়ীখন। এইখন হৈছে আপোনাৰ 2015-ৰ অলপ কম বাজেটৰ গাড়ী হয়, আপোনাৰ মাৰুতি আপোনাৰ LX মডেলটো হয় আৰু গাড়ীখনৰ আপোনাৰ আস্কিং ৰখা গৈছে আপোনাৰ 170, অলপ নেগচিয়েবল হ'ব। গাড়ী কণ্ডিশ্যন ধুনীয়া হৈ আছে, আপোনাৰ LX মডেল ল' বাজেটৰ গাড়ী হয়, চাব পাৰে। এখন চালে চাব পাৰে 2015 মডেল হয়, হণ্ডা এক্সেণ্ট আৰু গাড়ী ৰানিং হৈছে আপোনাৰ এৰাউণ্ড 54,000 ৰানিং হৈছে গাড়ীখন আৰু এইখনৰ আপোনাৰ আস্কিং ৰখা গৈছে 280, অলপ নেগচিয়েবল হ'ব। আৰু এইখন হৈছে আপোনাৰ অল্টো K10, বহুত ডিমাণ্ডৰ গাড়ী হয়। এইখন 2019 মডেল অল্টো K10 VXI হয় আৰু গাড়ীখন আমাৰ ৰানিং হৈছে এৰাউণ্ড আপোনাৰ 70,000 ৰানিং হৈছে আৰু এইখনৰ প্ৰাইচ ৰখা গৈছে আপোনাৰ 340, আস্কিং হয়, অলপ নেগচিয়েবল হ'ব ইয়াতো। আৰু যিসকলে ডাষ্টাৰ বিচাৰিছিলে কম বাজেটত, এইখন আপোনাৰ 2013-ৰ আপোনাৰ ডাষ্টাৰ হয় আৰু গাড়ীখন ডিজেলৰ হয় আৰু আপোনাৰ আস্কিং ৰখা গৈছে এইখনৰ 250, কণ্ডিশ্যন ধুনীয়া হৈছে গাড়ীখন, এইখন চালে চাব পাৰে। আপোনাৰ অনলি আপোনাৰ 250 হয়, এইখনো ফাইনেন্স ল'ব, কেছো ল'ব লাগিব ল'লে এইখন। চ' ফাইনেন্স কৰিলে ডকুমেণ্টছ কি লাগে কৈ দিয়কচোন। ফাইনেন্সৰ কাৰণে ডকুমেণ্টছ লাগিব আপোনাৰ, যিখিনি আপোনাৰ ধৰি লওক এমপ্লয় হয় তেওঁলোকৰ আপোনাৰ চেলাৰী শ্লিপ লাগিব 3 মাহৰ, আপোনাৰ বেংকৰ ষ্টেটমেণ্ট 6 মাহৰ আৰু নৰ্মেল আপোনাৰ যিখিনি আপোনাৰ এড্ৰেছ প্ৰুফ যিখিনি আছে সেইখিনি লাগে আৰু যিখিনি বিজনেছ প্ৰফাইলৰ মানুহ হয় তেওঁলোকৰ আপোনাৰ ষ্টেটমেণ্ট লাগিব লাষ্ট 6 মান্থৰ, লগতে যিখিনি আপোনাৰ RTI ফাইলৰ আপোনাৰ মিনিমাম 2 বছৰ পুৰণি RTI ফাইল লাগে। अरे बाप रे, ये तो धोती खोल रहा है। এইখনো আপোনাৰ চেম এজৰে হয়, 21-ৰ গাড়ী হয়, আপোনাৰ অল্টো LXI হয় আৰু এইখনো আপোনাৰ ৰানিং আপোনাৰ অলপ লেছ ৰানিং আছে, আপোনাৰ অনলি 23,000 ৰানিং আৰু এইখনৰ প্ৰাইচ ৰখা গৈছে আপোনাৰ 360 আস্কিং, অলপ নেগচিয়েবল হ'ব এইখনতো। আপোনাৰ টায়াৰ চাব পাৰে, কোম্পানী ভিতৰত টায়াৰে হয়। এইখন হৈছে আপোনাৰ 2021-ৰ আপোনাৰ অল্টো LXI হয় আৰু এইখনৰ আপোনাৰ আস্কিং ৰখা গৈছে আপোনাৰ 350, অলপ নেগচিয়েবল হ'ব আৰু ৰানিং হৈছে আপোনাৰ এৰাউণ্ড 42,000 ৰানিং, হোৱাইট কালাৰত আছে গাড়ী। যিসকলে এল্টো বিচাৰি আছিলে, আপোনাৰ এল্টো আপোনাৰ 800 LXI হয়, এইখন 2018 মডেল
আৰু এইখনৰ আপোনাৰ আস্কিং ৰখা গৈছে আপোনাৰ 310 আস্কিং হয়, অলপ আপোনাৰ নেগচিয়েবল কৰিব পাৰিব। হোৱাইট কালাৰত আছে গাড়ী আৰু ৰানিংটো হৈছে আপোনাৰ 43,000। Hyundai Accent 2014 মডেল হয়। আপোনাৰ গাড়ীখনৰ প্লাছ পইণ্ট কি আপোনাৰ পৰা অৰিজিনেটত গাড়ীখন আছে, টায়াৰ পাতি ধুনীয়া হৈছে আৰু গাড়ীখনৰ আপোনাৰ আস্কিং ৰখা গৈছে আপোনাৰ 270 ৰখা হৈছে, অলপ নেগচিয়েবল হ'ব। আৰু ভিতৰৰ কণ্ডিশ্যন চাব পাৰে, আপোনাৰ চিট কভাৰ পাতি ধুনীয়াকৈ লগোৱা আছে, নতুন চিট কভাৰ লগোৱা আছে। আৰু এইখন হৈছে আপোনাৰ 2014 মডেল, আপোনাৰ ৱেগনাৰ VXI হ'ব। গাড়ীৰ পৰা অৰিজিনেল মিটাৰত থকা গাড়ী হয় আৰু এইখন আপোনাৰ আস্কিং ৰখা গৈছে আপোনাৰ 280, অলপ নেগচিয়েবল কৰা যাব। গাড়ী বাকী কণ্ডিশ্যন ধুনীয়া হৈছে, আপোনাৰ ৰানিংটো হৈছে আপোনাৰ এৰাউণ্ড আপোনাৰ 80,000 মান ৰানিং হৈছে। বাকী আপুনি চাব পাৰে গাড়ী কণ্ডিশ্যন ধুনীয়া হৈ আছে গাড়ী। बात तो सही है। যিসকলে আপোনাৰ ধৰি লওক কম প্ৰাইজত বিল' 1 লাখৰ ভিতৰত গাড়ী বিচাৰি আছে, তেওঁলোকে এইখন চাব পাৰে। এইখন 2007ৰ জেন ষ্টিলৰ মডেল আৰু গাড়ীখনৰ আপোনাৰ 1 লাখৰ আপোনাৰ আস্কিং ৰখা হৈছে, নেগচিয়েবল হ'ব। এইখনৰ 2007 মডেল, এইখনৰ ফাইনেন্স ল'ব, কেছত ল'ব লাগিব। গাড়ী কণ্ডিশ্যন চাব পাৰে। লোকেশ্যনটো হৈছে আপোনাৰ ধাৰাপুৰ খানামুখ হয়। যদি আপোনালোক জালুকবাৰী ছাইডৰ পৰা যদি আহে, আপোনাৰ লেফ্ট ছাইড হ'ব, আপোনাৰ বকো চাইগাৰ ছাইডৰ পৰা আহে আপোনাৰ ৰাইট ছাইড পৰিব। ধাৰাপুৰ চক পাৰ হৈ কিনে অকণমান আগুৱাই আহিলে পাব। আৰু মোৰ আপোনাৰ ফোন নম্বৰটো ডেছক্ৰিপশ্যনত দিয়া থাকিব, আপোনাৰ যদি ইণ্টাৰেষ্টেড থাকে কল কৰিব, মই যিমানখিনি পাৰোঁ আপোনাক সহায় কৰিম। গাইজ লোকেশ্যনটো হ'ল ধাৰাপুৰ খানামুখ। যদি আপোনালোকে গুৱাহাটী ফালৰ পৰা আহে, ধাৰাপুৰ পাব নালাগে, দেখা পাব লেফ্ট ছাইড। আৰু যদি ছয়গাঁও ফালৰ পৰা আহে, ধাৰাপুৰৰ পৰা অকণমান আহিব লাগিব, দেখা পাব ৰাইট ছাইড। আৰু ভিডিঅ'ত ফোন নম্বৰ দি আছে, আপোনালোকে ফোন কৰি ল'ব। সকলোৱে মোৰ ভিডিঅ' চাব, লগতে লাইক শ্বেয়াৰ কৰিব আৰু মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব আৰু মোৰ ফেচবুক পেজ ফ'ল' কৰিব। টাটা বাই বাই, জয় হিন্দ, জয় অসম।